সোমবাৰে নিশা হঠাতে উত্তপ্ত হৈ উঠে হাইলাকান্দি জিলাৰ চিৰিজপুৰ চাহ বাগিচা অঞ্চল। স্থানীয় দুই যুৱকৰ কাজিয়াৰ পৰা সৃষ্টি হয় দুটা ফৈদৰ মাজত সংঘাত। মুহূৰ্তৰ ভিতৰতে এই সংঘাতে লয় ভয়াৱহ ৰূপ। উত্তেজিত ফৈদে ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহন। ক্ষতিগ্ৰস্ত হয় চিৰিজপুৰ বজাৰত থকা এটা মন্দিৰো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীলৈও শিলগুটি আৰু বটল নিক্ষেপ কৰে উত্তেজিত ফৈদে। শিলগুটি নিক্ষেপৰ ফলত আঘাতপ্ৰাপ্ত হয় হাইলাকান্দি সদৰ আৰক্ষী চকীৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া জছিম উদ্দিন লস্কৰসহ এজন আৰক্ষীৰ জোৱান। প্ৰায় দুঘণ্টা সময় আৰক্ষী আৰু উত্তেজিত ফৈদৰ সংঘাতৰ পিছতে কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। ঘটনাৰ পিছতেই আৰক্ষীয়ে 4 যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। নিশা পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ DIG দেৱজিৎ মুখাৰ্জী। বৰ্তমানো সমগ্ৰ চিৰিজপুৰ বাগিচাৰ অঞ্চলসমূহত যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে আৰক্ষী আৰু CRPF বাহিনী। এই ঘটনাৰ পিছতে হাইলাকান্দিত সান্ধ্য আইনৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ 4 ঠাইত সান্ধ্য আইন জাৰি কৰা হৈছে। চিৰিজপুৰ চাহ বাগিচা, নাৰায়ণপুৰ প্ৰথম খণ্ড, ইটাৰকান্দি দ্বিতীয় খণ্ড আৰু চান্দপুৰ গাঁৱত ঘোষণা কৰা হৈছে সান্ধ্য আইন। পৰৱৰ্তী নিৰ্দেশ দিয়ালৈকে বাহাল থাকিব এই সান্ধ্য আইন। আনহাতে সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাইজলৈ আহ্বান আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ। হাইলাকান্দিত সংঘটিত হৈছে এই ঘটনা। নিশাৰ ভাগৰ ঘটনা এয়া। ইতিমধ্যে দুজন যুৱকৰ সংঘাতৰ পিছতে দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয়। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ। এই মুহূৰ্তত হাইলাকান্দিত উপস্থিত আছে আমাৰ সাংবাদিক মিষ্টু দত্ত। মিষ্টু, আমি পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাইলাকান্দিত। আজিৰ দিনটোৰ পৰিস্থিতি কেনেকুৱা? এই মুহূৰ্তত কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে হাইলাকান্দিত? নিশ্চয় পংখী, এইখিনিতে ক'ব লাগিব যে কালি হাইলাকান্দিৰ চিৰিজপুৰ চাহ বাগিচা অঞ্চলত যি বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ সূত্ৰপাত হৈছিল পুৱাৰ ভাগত। মূলতঃ এগৰাকী ই ৰিক্সাৰ চালক আৰু এগৰাকী অটো চালকৰ মাজত পুৱাৰ ভাগত সংঘাতৰ ঘটনা সংঘটিত হৈছিল আৰু সেই সংঘাতে নিশাৰ ভাগত এক প্ৰকাৰ ৰণক্ষেত্ৰৰ ৰূপ লৈছিল। আৰু ইয়াৰ পিছত চিৰিজপুৰ যিটো বজাৰ আছিল, চিৰিজপুৰ বজাৰত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু দুই ফৈদৰ মাজত এক ভয়ংকৰ সংঘাতৰ ঘটনা সংঘটিত হৈছিল। এটা ফৈদে আন ফৈদক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল। প্ৰায় দুঘণ্টা জোৰা যি শিল বৃষ্টি সেয়া অব্যাহত আছিল আৰু এই মুহূৰ্তত চিৰিজপুৰ যি বজাৰ এলেকা আছে, সেই বজাৰ এলেকাত এক প্ৰকাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যি নিৰাপত্তা ব্যৱস্থা সেয়া কটকটি কৰি তুলিছে। আৰক্ষীৰ টহলদাৰী এই মুহূৰ্তত অব্যাহত আছে আৰু চিৰিজপুৰ বজাৰৰ কালি নিশাৰ ভাগৰ যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল, ইয়াৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত কেমেৰা পাৰ্চন বিমানে দেখুৱাব। এয়া চাওক, সম্পূৰ্ণ বজাৰখনত এনেদৰে শিল আৰু ইটাৰ টুকুৰা পৰি আছে, কিয়নো প্ৰায় দুঘণ্টা জুৰি এই চিৰিজপুৰ বজাৰত দুই ফৈদৰ মাজত এক প্ৰকাৰ শিলাবৃষ্টি অব্যাহত আছিল। ইয়াৰ পিছত তাৎক্ষণিকভাৱে দেখিবলৈ পোৱা গৈছিল যে DIG পৰ্যন্ত স্থানত আহিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছিল আৰু সংঘাত ইমানেই তীব্ৰ আছিল যে আৰক্ষীয়ে শূন্যলৈ কেইবা ৰাউণ্ড গুলী চলাবলগীয়াও হৈছিল। আৰু এই মুহূৰ্তত চিৰিজপুৰ বজাৰৰ সামগ্ৰিক পৰিৱেশ বিমানে দেখুৱাব। এয়া চাওক, এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ বজাৰখন আৰু বজাৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানক লক্ষ্য কৰি একাংশই তাণ্ডৱ চলাইছিল আৰু ইয়াৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ। এয়া চাওক, এখন দোকান, যি দোকানখনৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল আৰু সমগ্ৰ বজাৰ এই মুহূৰ্তত ভৰি পৰিছে ইটা আৰু শিলৰ টুকুৰাৰে। আৰু যিহেতু কালি নিশাৰ ভাগত এক উত্তপ্ত হৈ পৰিছিল চিৰিজপুৰ বজাৰ এলেকা, ইয়াৰ পিছত তাৎক্ষণিকভাৱে প্ৰশাসনে বিভিন্ন পন্থা হাতত লৈছে আৰু 4টাকৈ গাঁও প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণৰূপে কাৰফিউ ঘোষণা কৰি দিয়া হৈছে। আৰু চিৰিজপুৰ বজাৰ সাধাৰণ যিসকল লোক আছে, সাধাৰণ লোকসকলৰ ঘূৰা ফিৰা এক প্ৰকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ মই দেখুৱাইছোঁ, গোটেই বজাৰ এলেকা এক প্ৰকাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে ভৰি পৰিছে আৰু আৰক্ষীৰ টহল এই মুহূৰ্ততো অব্যাহত আছে। মূলতঃ ক'ব লাগিব যে কালি যি বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল দুটা ফৈদৰ মাজত, আৰু এই দুটা ফৈদৰ সংঘাত এনেকৈ পৰ্যায়লৈ গৈ পাইছিল যে দুটা ফৈদ এটা পক্ষই আন পক্ষলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল। বজাৰ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰা হৈছে আৰু বজাৰৰ ভিতৰত থকা দেৱালয়তো এক প্ৰকাৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল। ইয়াৰ পিছত হাইলাকান্দি জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক আছে, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ প্ৰায় 6 ৰাউণ্ড শূন্যলৈ গুলি ফুটাবলগীয়া হৈছিল, যাতে এই যি উত্তপ্ত পৰিস্থিতি, যিসকল লোক নিয়ন্ত্ৰণৰ বাহিৰত গৈছিল এওঁলোকক যাতে ছত্ৰভংগ দিয়াব পৰা যায়, ইয়াৰ বাবে প্ৰায় 6 ৰাউণ্ড গুলিবৰ্ষণ কৰিছিল। আৰু আজিৰ
এই যি ঘটনা বিক্ষিপ্ত ঘটনাৰ লগত জড়িত 5জনকৈ লোকক চিনাক্ত কৰি ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু সমান্তৰালকৈ এই মুহূৰ্তত এক প্ৰকাৰ 4খনকৈ গাঁৱত বৰ্তমানে কাৰফিউ জাৰি কৰা হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া যি ঘটনা বিক্ষিপ্ত ঘটনাৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ বজাৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত এক প্ৰকাৰ আক্ৰমণ চলোৱা হৈছিল আৰু আক্ৰমণৰ পিছৰ দৃশ্য হৈছে এয়া বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে যি ব্যৱসায়িক প্ৰতিষ্ঠানক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হৈছিল আৰু এই ঘটনাত আৰক্ষীৰ এগৰাকী লোকো আহত হৈছে আৰু আৰক্ষীৰ লোকৰ সমান্তৰালকৈ যিসকল সংঘাতত লিপ্ত হৈছিল এওঁলোকৰ কিছু পৰিমাণে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আৰু বজাৰৰ পৰিৱেশ মই দেখুৱাইছোঁ এয়া চাওক গোটেই বজাৰৰ ভিতৰত এনেদৰে শিল আৰু ইটাৰ টুকুৰা দেখা পোৱা গৈছে আৰু যিহেতু 2 ঘণ্টা জুৰি এক উত্তপ্ত এক পৰিস্থিতিয়ে বিৰাজ কৰিছিল দুটা ফৈদ এটা ফৈদে আন এটা ফৈদক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল আৰু শিলগুটি নিক্ষেপ কৰাৰ পিছৰ পৰাই কিন্তু বৰ্তমানে 4খনকৈ গাঁৱত সৰজপুৰ এলেকাৰ 4খনকৈ গাঁৱত সম্পূৰ্ণৰূপে কাৰফিউ জাৰি কৰা হৈছে। সমান্তৰালকৈ সৰজপুৰ যি বজাৰ আছে বজাৰ এলেকাত সাধাৰণ লোকৰ চলাচল কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এই যি বৰ্তমানে কাৰফিউ চলি থকা সময়ত যিসকল লোক এই এলেকাত অহা যোৱা কৰাৰ চেষ্টা চলাইছে এওঁলোকক মূলত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কিয়নো কাৰফিউ বলবৎ আছে এই এলেকাসমূহত আৰু যিহেতু সাধাৰণ লোকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে মূলত এই যিটো সৰজপুৰ এলেকা আছে বাগিচাৰ এলেকাৰ যিটো প্ৰৱেশ পথ আছে সেই বাগিচা এলেকাৰ প্ৰৱেশ পথত আৰক্ষীৰ বেষ্টনী গঢ়ি তোলা হৈছে যাতে এই এলেকাত বাহিৰৰ পৰা কোনো লোক যাতে এলেকাত আহি প্ৰৱেশ কৰিব নোৱাৰে ইয়াৰ প্ৰতিও বিশেষ দৃষ্টি দিয়া হৈছে আৰু প্ৰৱেশ পথত আৰক্ষীৰ বেষ্টনী গঢ়ি তোলা হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ যিসকলে কাৰফিউ ভংগ কৰি এনেদৰে বাহিৰলৈ ওলাই আহিছে এওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে যিহেতু এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল কালি নিশাৰ ভাগত দুটা ফৈদৰ মাজত এক প্ৰকাৰ সংঘাতৰ ঘটনা সংঘটিত হৈছিল এয়া দেখুৱাইছোঁ যিসকলে কাৰফিউ অমান্য কৰি এনেদৰে ঘৰৰ পৰা ওলাই আহিছিল বা বিভিন্ন কাম কাজত এওঁলোক যোৱাৰ চেষ্টা চলাইছিল এওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কিয়নো নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল। এই মুহূৰ্তত মই শুনাব বিচাৰিম একাংশ যিসকল লোক বাহিৰলৈ ওলাই আহিছিল দাদা আপুনি কিহৰ কাৰণে বাহিৰলৈ ওলাই আহিছে বৰ্তমানে কাৰফিউ চলি আছে কারফিউ চলি আছে তুমি আমার অসুস্থ হয়েছে মোর বাবা অসুস্থ হয়েছে এর লাগে মুই আইছি তো কোন জায়গাত আপোনাৰ দেউতাৰ ঘৰ মের ঘর দেউতার ঘর তো বদরপুর আৰু ইয়াত কোন আছে ইয়াত তো মামার বাড়ি বাবা আছে এখানে ফুৰিবলৈ নিশ্চয় আহিছে যিহেতু আপোনাৰ পোচাক দেখিলে গম পোৱা যায় যে আপুনি কিহৰ কাৰণে আহিছে নিশ্চয় এনেদৰে বহু লোক আছে যিসকল সাধাৰণ লোক কাৰফিউ চলি থকা সময়তো এনেদৰে বাহিৰত ওলাই আহে আৰু বিভিন্ন অচিলাৰে এওঁলোকে বিভিন্ন অজুহাত দেখুৱাবলৈ চেষ্টা কৰে মূলত এয়া হৈছে সৰজপুৰ বজাৰৰ এই মুহূৰ্তৰ দৃশ্যাংশ মই দেখুৱাইছোঁ এয়া হৈছে এখন দেৱালয় যিখন দেৱালয়ৰ দৃশ্য আমি দেখুৱাম কেমেৰা পাৰ্চন বিমানে দেখুৱাব এই দেৱালয়তো এক প্ৰকাৰ আক্ৰমণ চলোৱা হৈছিল যিহেতু 2 ফৈদৰ মাজত এক সংঘাতৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ পিছৰ পৰিস্থিতি বৰ্তমানে যথেষ্ট উত্তপ্ত এই দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।